কৰি লৈছোঁ গাইছ। আজি ৰাতি ভাতৰ লগত আছে মাছ, তাকো চেনি পুঠি মাছ, একদম ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। মই ইমান ভাল পাওঁ নহয় ফ্ৰাই মাছ খাই পেলাই, আৰু চেনি পুঠি মাছটোকে খাই আৰু বেছি ভাল লাগে, তাৰ কাৰণে প্ৰিয় আৰু হ'বচোন। ফ্ৰাই কৰি খাই ভাল পাওঁ দেই, চব্জি মাছ ইমান টেষ্ট নাপাওঁ মই। মানে একদম খাওঁ লাগি আছে, এতিয়া হৈয়ে গৈছে আৰু ভাতৰ লগত খাম একেবাৰে। এই দুটি চিচিলে ফ্ৰাই কৰি লৈছোঁ একেবাৰে। আমিতো মাছেই খাম, ছোৱালীয়েতো মাছ নাখায়, সেইটো কাৰণে তাইৰ কাৰণে এটা বিলাহী পুৰিছোঁ, পিটিকা কৰি দিম, পিঁয়াজ কাটি লৈছোঁ। আৰু এইফালে পটল ফ্ৰাই আছে আৰু দালি আছে তাইৰ কাৰণে। আমি মাছ ফ্ৰাই দি ভাত খাই দিম, দালি আছে, মাছ ফ্ৰাই হৈ যাব। দালি অকল মোৰ কাৰণে, তোমালোকে অকল মাছেদি খোৱা? তাই অকলে খাব ইমানখিনি দালি, এইখিনি গোটেইখিনি দালি তই অকলে খাবি? অঁ নাখাওঁ দিয়া, আছে নে বহুতখিনি। এটা বিলাহীটো মই চফা কৰি লওঁ। বিলাহীটো মা গৰমো। বিলাহীটো ধুই নিদিওঁ, আমি জুইত গেছতহে পুৰিছোঁ, জুইত পুৰিলে ফুটছাইবিলাক লাগি যায়, কিন্তু ইয়াত দিলে ফুটছাই নালাগে, এইখনত পুৰিছোঁ। আৰু কেঁচাই মই ধুই লৈছিলোঁ প্ৰথম, আৰু পুৰা বিলাহী ধুই দিলে সোৱাদটো নাথাকে। যিটো পুৰা এটা গোন্ধ আহে ন, স্মেল আহে, সেই স্মেলটো ধুই দিলে, ধুই দিয়াৰ পিছত গোন্ধটো নাথাকে, সেইটো কাৰণে নুধুওঁ। এতিয়া জুইত যদি পুৰিলোঁ ফুটছাই দালি বালি হয় ন, এতিয়া ধুলোঁ আৰু এতিয়া ভাত পানী খাওঁ। 11:30 বাজিব, খাই পেলাই আকৌ বাচন বৰ্তনবোৰ ধুব লাগিব নহয়, ৰাতিপুৱালৈ আৰু স্কুল আছে। এটা জলকীয়া, কেঁচা জলকীয়া কাটিছোঁ দেই এক্সট্ৰা কৰি। ধনিয়া থকা হ'লে ভাল লাগিলে হয়, কেঁচা ধনিয়া নাই। তুমিতো জ্বলা নিচিনাকৈ কাটি দিওঁ আৰু মুখত অকণমান জ্বলা ভালকৈ লাগিবলৈ। এটা অকণ কেঁচা মিঠাটো দি দিওঁ যে